আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া সেইসকলে ছেকেণ্ড কিস্তি কেতিয়া লাভ কৰিব আৰু কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি লাভ কৰিব আৰু কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি 1 লাখ টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ছেকেণ্ড কিস্তি লাভ কৰিব 1 লাখ টকা। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব চাই লওক। আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল বা আপোনালোকে তাত যিটো বিজনেছৰ প্ৰজেক্টটো জমা কৰিছিল, যদি আপোনালোকে সেইটো বিজনেছ কৰি আছে, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ যিটো প্ৰজেক্ট জমা কৰিছিল বিজনেছৰ কাৰণে, যে মই আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লৈ মই সেইটো বিজনেছ কৰিম, বহুতে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰি বিজনেছ কৰি আছে আৰু কিন্তু বহুতে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰি যিটো বিজনেছৰ প্ৰজেক্ট জমা কৰিছে বা সেইটো বিজনেছ কৰা নাই বা পইচাটো বেলেগ কামত লগাই দিছে, সেইসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি লাভ নকৰিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ নতুন আপডেট আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, সেইসকলে কিন্তু 20 ফেব্ৰুৱাৰীৰ পৰা ছেকেণ্ড কিস্তিৰ ধনটো দিয়া হ'ব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি পোৱাৰ সময়ত যিটো প্ৰজেক্ট জমা কৰিছে, যদি আপোনালোকে সেইটো বিজনেছ কৰি আছে বা আপোনালোকে আন এটা বিজনেছ কৰিছে, যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লৈ যিকোনো এটা বিজনেছ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব বা সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি লাভ কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰি একো বিজনেছ কৰা নাই, পইচাটো বেলেগ কামত লগাই লাগিছে বা পইচাটো খৰচ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি লাভ নকৰিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে বা যিকোনো এটা বিজনেছ কৰি আছে, এতিয়া কিন্তু আপোনালোকৰ বিজনেছৰ GPS কেমেৰাটো ফটো দিব লাগিব আৰু আপোনালোকৰ আগৰ প্ৰজেক্টটো জমা কৰিব লাগিব। তাৰ লগত আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট দিব লাগিব, যে মই বৰ্তমান এইটো বিজনেছ কৰি আছোঁ বা মোৰ বিজনেছটো চলি আছে, সেইসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকে একো বিজনেছ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাবিলাক বা ছেকেণ্ড কিস্তি লাভ নকৰিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত নতুনকৈ আবেদন কৰিছে, সেইসকলে কিন্তু 6 ফেব্ৰুৱাৰীৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। ইতিমধ্যে যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত SMS আহি গৈছে অথবা কল আহি গৈছে। এতিয়া কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল, 6 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি দিয়া আৰম্ভ হৈ যাব।